আপুনি ক'তবা যায় সেইটো আপোনালোকৰ বাখাদিন ধৰ্মনে আন কিবা ৰেলী কৰি যাই আছে নেকে আৰু চিঞৰি চিঞৰি যাই আছে এইটো কোনো কথা নহয় ন অনুজ্ঞাপত্ৰ নোহোৱাকৈ হোজাই লৈ উৰুখাৰ বাবে গৈ থকা দলক বঙাইগাঁও জিলাৰ শালমাৰাত আগভেটি ধৰিলে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক ৰকিবুল শেখৰ নেতৃত্বত বিশৃংখলতাৰে ৰাস্তাৰে গৈ থকা অৱস্থাত স্থানীয় ৰাইজৰ সহযোগত বাধা প্ৰদান কৰে নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 আপোনালোকে এনেকৰ পৰা পাইপলাইন এনেকে যে ৰাস্তা যে আপোনালোকে যে ভিৰ কৰি যাই আছে হা আপোনালোকৰ দ্বাৰা কিছুমান মানুহ কাৰণে আমাৰ অসমীয়া যিখিনি মুছলিম মানুহ আছে সেইখিনি বদনাম হৈ আছে আপোনালোকে অলপমান চাব আৰু নেক্সট টাইমৰ পৰা যদি এনেকে যদি দেখা পাওঁ না গৰু পিটিম আগতে কৈছোঁ বুজি পাইছে নহয় নহয় গৰু পিটিম এনেকে শ্লোগান দি কিয় যাই আছে ৰাস্তাত আৰু এইবিলাক পতাকাত কি লিখিছে আপোনালোকে লিখিছে এইটো মানিছো আপোনালোকে লিখিছে কিন্তু এনেকে আপোনালোকে ভিৰ কৰি পাৰ্মিশ্যন ক'ত আছে আপোনালোকে দেখাওকচোন পাৰ্মিশ্যন ক'ত আছে আজি আমি অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ তৰফৰ পৰা আমি এই যিবিলাক উৰুচ পাৰ্টি আছে সেই উৰুচ পাৰ্টিবিলাকক আমি কৈছোঁ যে বিনা পাৰ্মিশ্যনত ইহঁতে বঙাইগাঁৱৰ পৰা হাজোলৈকে যাই আছে সেইকাৰণে আমি ইহঁতক ইয়াত ৰখাইছোঁ আৰু ইহঁতে ৰাজপথেৰে চিঞৰি চিঞৰি যাই আছে আৰু সেইকাৰণে ইহঁতৰ পৰা আমি পাৰ্মিশ্যন বিচাৰিছিলোঁ কিন্তু ডিচি অফিচৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন ইহঁতৰ লগত কোনো ধৰণৰ অনুমতি পত্ৰ ইহঁতৰ লগত নাই অনুজ্ঞাপত্ৰ ইহঁতৰ লগত নাই কোনো ধৰণৰ পাৰ্মিশ্যনৰ কপি নাই সেইকাৰণে ইহঁতক আমি বাৰম্বাৰ কৈ আছোঁ যে আপোনালোকে শান্তিৰে আপোনালোকে ইয়াৰ পৰা গুচি যাওক আৰু আমাৰ সন্দেহ হয় যে এইবিলাক মানুহ সন্দেহযুক্ত নাগৰিক গতিকে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে এনেকুৱা ব্যক্তিৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ